নমস্কাৰ, আদাব, খুপ্তাং, সত শ্ৰী আকাল, কমৰক চিদুং, খুলুম্বাই, জুলে আৰু কাৰ্ডম। তো আজি দুটামান বিষয় লৈ পেলাই অকণমান সময়ৰ কাৰণে ফেচবুক লাইভলৈ আহিলোঁ। মনত পৰিল যে যোৱা 2 বছৰ আগত আমি মোৰ দাদা কেশৱ কৃষ্ণ ছত্ৰধৰা আৰু গুৱাহাটীৰ 2জনমান আলহী এনেকৈ আমি গৈছিলোঁ ডিমা হাছাওলৈ। তো ডিমা হাছাওত আমি প্ৰায় এসপ্তাহমান আছিলোঁ। তো তাৰ যি প্ৰাকৃতিক পৰিৱেশ, যি অৰণ্য, যি পানী খেতি, সেইবোৰ আমি পৰিদৰ্শন কৰিছিলোঁ। বা তাৰ মাজত মানে পাহাৰৰ মাজত যে লেক থাকে, লেকসমূহত যে কাছ বিচৰণ কৰে বা বিভিন্ন প্ৰজাতিৰ মাছ, এইবোৰ আমি পৰিদৰ্শন কৰিছিলোঁ। সৌভাগ্য হৈছিল চাবৰ কাৰণে। বা পাহাৰবোৰ লেণ্ডশ্লাইড হৈ পেলাই কি ধৰণেৰে খহে, বৃহৎ এলেকা কি ধৰণে গছ মাটি খহি পেলাই। তো সেই প্ৰাকৃতিক পৰিৱেশবোৰ দেখিছিলোঁ, ধ্বংসস্তূপবোৰ দেখিছিলোঁ, প্ৰাকৃতিকভাৱে যিবিলাক ধ্বংস, আৰু মানুহবোৰৰ মৰমবোৰ, আকুলতাবিলাক দেখিছিলোঁ। কেনেধৰণে আমাক মাতি পেলাই তেওঁলোকৰ ঘৰত ভাত খুৱাই, তেওঁলোকৰ ট্ৰেডিশ্যনেল যিবিলাক খাদ্য, পাহাৰীয়া কলবোৰৰ পৰা মাজৰ কোহটোৰ পৰা কি খাদ্য বনায়, শুকান মাছৰ লগত কি ধৰণেৰে ভেৰাইটিজ খাদ্য খাবৰ কাৰণে। নেটৱৰ্ক অকণমান ডিষ্টাৰ্ব দি আছে, মাজতে কাটি গৈ আছে। তো সেই ডিমা হাছাওৰ যেতিয়া কাৰ্বি আংলঙৰ যি খেৰণি যিটো কাণ্ড হৈ গ'ল, তাত এইটো এটা দুৰ্ভাগ্যজনক ঘটনা ঘটিলে। আৰু এই যিটো ইছ্যু হ'ল, এই ইছ্যুটো এটা সকলোৱে জানে, এটা চৰকাৰী, গতিকে এটা ভোট বেংকৰ ৰাজনীতিৰ কাৰণে হোৱা এইটো ঘটনা। আৰু সেইটোত আমি বিশেষকৈ মই এতিয়া ব্যক্তিগতভাৱে কৈ আছোঁ যে মই কাৰ্বি ৰাইজৰ সৈতে আছোঁ, তেওঁলোকক আমি সহযোগিতা কৰি আছোঁ, আৰু তেওঁলোকৰ হৈ আমি মাত মাতি আছোঁ ছ'চিয়েল মিডিয়াত। গতিকে প্ৰথম ভূমিপুত্ৰ কাৰ্বিসকলৰ লগত আমি আছোঁ। গতিকে ইয়াৰ এটা প্ৰমাণস্বৰূপে মই যে ডিমা হাছাওলৈ গৈছিলোঁ, তাৰ এটা প্ৰমাণ মই আজিও মোৰ ষ্টুডিঅ'ত মই ৰাখি থৈছোঁ। নেটটো খুব ডিষ্টাৰ্ব দি আছে, গতিকে মই এটা বস্তু দেখাই দিছোঁ। মোৰ ষ্টুডিঅ'ত মই এখন ৱালৰ এটা ছাইডত মই মাটি অলপ লিপি থোৱা আছে। এই মাটিখিনি সেই ডিমা হাছাওৰ পৰা মই এটা পলিথিনত 1 কেজিমান লৈ আহিছিলোঁ। গতিকে সেই মাটিখিনিৰে মই এখন ৱালত অকণমান চাব দেই, এই দেখিছেনে ৱালখন? এইখন মই সেই ডিমা হাছাওৰ পৰা অনা মাটিৰে মই লিপি থৈছোঁ। এই আধাটো এইফালে আগতে গ্ৰীণ কাৰ্পেট আছিলে, মইতো সলনি কৰিলোঁ। মানে সেই মাটি দেখিছেনে? এই মাটি 1 কেজিমান আনিছিলোঁ দেই। আনি পেলাই মই ইয়াত মানে এইখন বোলো ডিমা হাছাওৰ যি মৰম, যি অনুভূতি, যি আবেগ,